আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাই ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি আলোচনা কৰিম আন্দোলনেৰে জনগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱনে এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। সোণাপুৰৰ ডিমৰীয়াত বিশাল জনসমাৱেশ অনুষ্ঠিত হৈছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ বাতিলৰ দাবী উঠিছে। আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে যি সময়ত ৰাজ্যজুৰি প্ৰতিবাদৰ সৃষ্টি হৈ আছে, দাবী জনাই আহিছে, সেই সময়ত এই জনজাতিকৰণ বাতিলৰ বাবে দাবী উঠিছে। যি সময়ত আমাৰ জনগোষ্ঠীয় সংগঠনসমূহ, জনগোষ্ঠীয় সমাজসমূহ নিজৰ জনজাতিকৰণৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে, নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে তেওঁলোকে দাবী তুলিবলৈ বাধ্য হৈছে। সেই সময়ত জনজাতিকৰণৰ বিৰোধিতা কৰি এনেধৰণৰ সমাৱেশবোৰ ৰাজ্যখনৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গুৰুত্বপূৰ্ণ সময়ত এই কথাৰ বিশ্লেষণ হোৱা উচিত। আমাৰ মাজত আজি উপস্থিত আছে 3গৰাকী অতিথি। 3গৰাকী অতিথিৰ পৰা আমি বহুখিনি কথা জানিম। মই প্ৰথমে আদৰিছোঁ সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ মুখ্য উপদেষ্টাৰ দায়িত্বত থকা ডাক্তৰ ৰমেন কুমাৰ কাকতি ডাঙৰীয়া, তেখেতক আলোচনাৰ বাবে আদৰিছোঁ। মই আদৰিছোঁ কেওট জাতীয় পৰিষদ, তেখেত ওদালগুৰিৰ পৰা আহিছে, সভাপতিৰ গুৰু দায়িত্বত থকা দিলীপ কুমাৰ বৰা ডাঙৰীয়া। বৰা ডাঙৰীয়াই আপোনালোকক আমাৰ জনগোষ্ঠীয় সমস্যা সন্দৰ্ভত বহুখিনি কথা ক'ব। মই আদৰিছোঁ সদৌ অসম কেওট জাতীয় পৰিষদৰ এগৰাকী বিত্ত সম্পাদকৰ দায়িত্বত থকা শিক্ষকতা বৃত্তিৰে জড়িত বসন্ত কুমাৰ বৰা ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণেৰে বহুখিনি কথা আপোনালোকক ক'ব পাৰিব। আমাৰ জনগোষ্ঠীয় যি সমস্যা, এই সমস্যা আন্দোলনেৰে সমাধানৰ পথ কিমান দূৰ নিশ্চিত কৰিব পাৰি, সেই সন্দৰ্ভত আমি আলোচনা কৰিম। মই অনুষ্ঠানৰ আৰম্ভণিতে ডাক্তৰ ৰমেন কুমাৰ কাকতি ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু কাকতি ডাঙৰীয়াক মই এই প্ৰসংগলৈ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে আজি সোণাপুৰৰ ডিমৰীয়াত বিশাল জনসমাৱেশ অনুষ্ঠিত হৈ আছে। এনেধৰণৰ প্ৰতিবাদী কথাবিলাক বিভিন্ন সময়ত হৈ আছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাতিলৰ দাবী উঠিছে, সজোৰে দাবী জনাইছে। ইয়াৰ লগত ট্ৰাইবেল সংঘকে ধৰি জনগোষ্ঠীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি জড়িত আছে। এনে প্ৰসংগত আপুনি কি কয়? আজি সোণাপুৰত যি 14টা জনজাতি সংগঠনে গণসমাৱেশ অনুষ্ঠিত কৰিছে, তাত তেওঁবিলাকে নিজৰ জনগোষ্ঠীয় অস্তিত্বৰ শংকা প্ৰকাশ কৰিছে। হয়, তেখেতসকলে ভয় কৰিছে যে নতুনকৈ আৰু কোনো জনগোষ্ঠীৰ যদি জনজাতিকৰণ হয়, পূৰ্বৰ পৰাই অনুসূচিত জনজাতি হিচাপে থকা জনগোষ্ঠীসমূহ অসুবিধাত পৰিব পাৰে। সেই শংকাৰ বহিঃপ্ৰকাশ আজি তাত ঘটিছে আৰু এই শংকা দূৰ কৰাৰ দায়িত্ব আটাইৰে, চৰকাৰ আৰু আমাৰ জনগোষ্ঠীয় সংগঠনসমূহ, বিশেষকৈ যিসমূহ জনগোষ্ঠীয়ে কলিতাকে ধৰি নতুনকৈ জনজাতিকৰণ আৰু 6ষ্ঠ অনুসূচিত অন্তৰ্ভুক্তিকৰণৰ দাবী কৰিছোঁ। আমাৰ দায়িত্ব হ'ব ইতিমধ্যে জনজাতি ঘোষিত হৈ থকা জনগোষ্ঠীসমূহৰ মনত যি শংকা আহিব পাৰে, সেই শংকাসমূহ দূৰ কৰা। এটা গুৰুত্বপূৰ্ণ কথা কৈছে কাকতি ডাঙৰীয়াই। এনেধৰণৰ শংকা, এনেধৰণৰ ভয়ে আমাৰ জনজাতি বা আমাৰ যিসকল সাধাৰণ ৰাইজ আছে, ৰাইজক শংকিত কৰিছে। এই শংকা কিহৰ বাবে হৈছে সেই বিষয়েও আমি বিশ্লেষণ কৰিম। মই আহিছোঁ দিলীপ কুমাৰ বৰা ডাঙৰীয়াৰ ওচৰলৈ আৰু বৰা ডাঙৰীয়াকো মই একেধৰণৰ কথাই সুধিব বিচাৰিছোঁ। যদি জনজাতিকৰণৰ এই দাবীত আমাৰ জনজাতীয় সংগঠনসমূহে ভয় কৰে, তেতিয়াহ'লে কেনেধৰণে হ'ব? আপুনি কি কয়? চাওক, এতিয়া প্ৰতিটো জনগোষ্ঠীৰে নিজা নিজা অধিকাৰ আছে। তেখেতকে নিজা অধিকাৰটো বিচাৰিব পাৰে। এই ক্ষেত্ৰত কাৰোবাৰ কিবা লোকচান লাভ এইটো আমি যদি বিচাৰ নকৰোঁ, তেতিয়াহ'লে সকলোৰে অধিকাৰটো সাব্যস্ত কৰাত আপত্তি থাকিব নালাগে। কি কাৰণত কৈছোঁ যে যদি এই ব্যৱস্থাটো, মই আৰু এটা কথা কওঁ, আন্দোলনেৰে নহয়, আমি আলোচনাৰ মাধ্যমেৰে সমস্যাটো সমাধান কৰাৰ যথেষ্ট পোষকতা আছে। সংবিধান সংশোধনৰ জৰিয়তে তেখেতসকলৰ যিখিনি অধিকাৰ, সেইখিনি যাতে ন্যায্য অধিকাৰখিনি খৰ্ব নহয়, সেইখিনি ৰাখিওতো এখেতসকলক জনজাতিকৰণৰ ব্যৱস্থা এটা কৰাৰ নিশ্চয় ব্যৱস্থা কৰিব পাৰে সাংবিধানিকভাৱে। আৰু এইটো আলোচনাৰ মাধ্যমেৰে হওক, আন্দোলনমুখী হৈ পেলাই অসমখনৰ সেই আগৰ পৰিস্থিতিটো ঘূৰাই অনাটো মই কিন্তু আজিৰ তাৰিখত মই নিবিচাৰোঁ। মোৰ এইটো স্পষ্ট কথা।
সদৌ অসম কেওট জাতীয় পৰিষদৰ সভাপতিৰ কেন্দ্ৰীয় সভাপতিৰ গুৰু দায়িত্বত থকা দিলীপ কুমাৰ বৰা ডাঙৰীয়াই যথেষ্ট তাৎপৰ্যপূৰ্ণভাৱে এই মন্তব্য কৰিছে। মই তেখেতক ধন্যবাদ জনাইছোঁ। আহিছোঁ বসন্ত কুমাৰ বৰা ডাঙৰীয়াৰ ওচৰলৈ। শিক্ষকতাৰ বৃত্তিৰে জড়িত এগৰাকী ব্যক্তি আৰু তেখেতৰ কথাৰো বহুখিনি মূল্য থাকিব, আমি সেই কথা জানো। মই তেখেতক পোনপটীয়াকৈ এই কথা সুধিব বিচাৰিছোঁ যে আমি যি বিষয়ৰ ওপৰত আজি আলোচনা কৰিবলৈ লৈছোঁ, আন্দোলনেৰে জনগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱনে, এই বিষয়ত আপুনি কি? আচলতে আন্দোলন একচুৱেলি কেতিয়াবা পৰ্যায় আহি যায় আন্দোলন কৰিবৰ কাৰণে, কিন্তু একচুৱেলি আমি যদি আন্দোলন নকৰাকৈ আমি চৰকাৰী পক্ষৰ লগত যেতিয়া আলোচনা বিলোচনাৰ মাজেৰে আমি সকলো জাতি জনগোষ্ঠীৰ কাৰো ক্ষতি নোহোৱাকৈ যদি আমি আগবাঢ়িব পাৰোঁ, নিজৰ নিজৰ দাবী বা নিজৰ নিজৰ সমস্যাবিলাক সমাধানৰ কাৰণে আমি উত্থাপন কৰিব পাৰোঁ, চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পাৰোঁ, নিশ্চয় আমাৰ প্ৰত্যেকটা জনগোষ্ঠীৰে কেতিয়াও খামখেয়ালি নহ'ব আৰু আমি আগবাঢ়ি যাব পাৰিম নিজৰ নিজৰ অধিকাৰবিলাক বিচাৰি। কিন্তু এটা কথা, আজি আমি কেওট জাতীয় পৰিষদৰ পৰা আহিছোঁ মানে আপোনাৰ ষ্টুডিঅ'ত, আমি কেওট হিচাপে মানে ইতিমধ্যে বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ দাবী নিজৰ নিজৰ সমস্যা দাঙি ধৰিছে, চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰিছে। কিন্তু আমি কেওট হিচাপে আজি স্বাধীনতা আগৰ পৰাই আমি এনেকুৱাকৈ আমি ভিক্টিমাইজ হৈ আছোঁ যে আমি কেওট হিচাপে তাৰমানে আমাৰ আজি মানে ক'বলৈ ভাষা নাই যে আমি আজি যিবিলাক কাউন্সিল আছে, আজি BTADৰ কথাই কওঁ, আমি তাতে কেওট যিখিনি আছোঁ, কেওটৰ মাটি বাৰী সমস্যাৰ পৰা আদি কৰি আমি জেনেৰেলত আছোঁ। জেনেৰেল কাৰণে আমাৰ মাটি বাৰীখিনি তাত মানে ম্যাদী পট্টা নহয়, সমস্যা বহুত আছে। কিন্তু আমি আজি কেওট হিচাপে আমি ফালৰি কাটি থাকিলেও কিন্তু আমাৰ যদি শিপাৰ সন্ধান কৰা যায় তেতিয়া আমি কিন্তু কৈৱৰ্ত মানুহ, কিন্তু কৈৱৰ্ত হিচাপে আমি SC পাব লাগে। আমি সেই SC পোৱাৰ কাৰণে আমি চৰকাৰৰ ওচৰত ডিমাণ্ড দি আছোঁ। এইখিনি হ'ল আমাৰ কথা। গুৰুত্বপূৰ্ণ কথা কৈছে বসন্ত কুমাৰ বৰা ডাঙৰীয়াই। আমাৰ বহুখিনি জাতি জনগোষ্ঠীৰ লোক আজিও অৱহেলিত হৈ আছে আৰু বিভিন্ন সময়ত এই অৱহেলা আৰু প্ৰবঞ্চনা প্ৰতাৰণাই সকলোকে ক্ষুব্ধ কৰি তুলিছে। এই কথা আমি সকলোৱে গম পাওঁ আৰু এই কথা আমি সকলোৱে জানো। ইয়াৰ বিপৰীতে আন্দোলনমুখী হৈছে বহু সংখ্যক দল সংগঠন, এনেধৰণৰ কথাবিলাক হৈ আছে। মই আহিছোঁ ডাক্তৰ ৰমেন কুমাৰ কাকতি ডাঙৰীয়াৰ ওচৰলৈ। আৰু কাকতি ডাঙৰীয়া যিহেতু কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ মুখ্য উপদেষ্টাৰ গুৰু দায়িত্বত আছে, আপোনালোকৰ সংগঠনৰ তৰফৰ পৰা অসমৰ বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হৈছে। সেই সন্দৰ্ভত আমি সংবাদ মাধ্যমৰ মানুহে প্ৰতি মুহূৰ্ততে অৱগত হৈ আছোঁ, আমাৰ বাতৰি সম্প্ৰচাৰ হৈ আছে। আপোনাক মই পোনপটীয়াকৈ এই কথা সুধিব বিচাৰিছোঁ যে আলপাইন জনগোষ্ঠী সন্মিলন, কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে প্ৰধানতঃ কি দাবী লৈ আপোনালোক আন্দোলনমুখী হৈছে? সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ জন্মই হৈছিল 1987 চনত। আমাৰ মূল দাবী কলিতা জনগোষ্ঠীক জনজাতিকৰণ, অনুসূচিত জনজাতিকৰণ, আৰু সেই অনুসূচিত কলিতা জনজাতিক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচিত অন্তৰ্ভুক্তিকৰণৰ দাবীৰে। এইটো আমাৰ মূল দাবী। আজি প্ৰায় 38 বছৰ হ'ল। এই দাবী লৈ পেলাই সংগঠন লাহে লাহে মানুহৰ মাজলৈ, আমাৰ কলিতা ৰাইজৰ মাজলৈ সোমাই গৈছে। আৰু আপুনি যিটো কথা উত্থাপন কৰিছে শেহতীয়াভাৱে ৰাজপথলৈ ওলাই আহিছে, আপুনি আমাৰ ইতিহাস চালে গম পাব অকণমান, যে মই যিটো অকণমান আগতে ক'লোঁ যে 38 বছৰ আগতেই আমাৰ দাবী আনুষ্ঠানিকভাৱে কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে উত্থাপন কৰা হৈছিল। কিন্তু তাৰপিছত আন্দোলনমুখী হ'ব নোখোজাৰ বাবে আজিলৈকে আমাৰ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীয়ে উচিত মূল্য পোৱা নাই। তাৰ বিপৰীতে আমি দেখা পাইছোঁ এতিয়া 6 জনগোষ্ঠীৰ ধাৰণা এটা সৃষ্টি কৰা হৈছে, যি 6 জনগোষ্ঠীৰ অন্তৰ্ভুক্ত কেইটামান জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কলিতাসকলৰো পিছত 38 বছৰ হোৱা নাই তেখেতসকলৰ দাবীয়ে। আৰু আমাৰ আজিৰ আলোচনাৰ আৰম্ভণিতে আপুনি উল্লেখ কৰিছে যে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি অগ্ৰগতি তাৰ বিপৰীতে শংকিত হৈ ইতিমধ্যে অনুসূচিত জনজাতি ঘোষিত জনগোষ্ঠীসমূহে
আজি প্ৰতিবাদী কাৰ্যসূচী লৈছে। কলিতাসকলৰ অনুসূচিত জনজাতিকৰণৰ যোগেদি ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচিত অন্তৰ্ভুক্তিকৰণ হ'লে আমি নাভাবোঁ যে ইতিমধ্যে অনুসূচিত জনজাতি ঘোষণা হৈ থকা জনগোষ্ঠীসমূহৰ কিবা ক্ষতি হ'ব। এটা এই শংকা অমূলক বুলি আজি আমি তেখেতসকলৰ জ্ঞাতাৰ্থে জনাইছোঁ। আৰু কিছু আলোচনাৰ প্ৰত্যক্ষ আলোচনাৰ থল থাকিব, আমি নিশ্চয় পৰ্যায়ক্ৰমে সেইখিনি কৰিম। কিন্তু দুৰ্ভাগ্যৰ কথা, এতিয়া যি 6 জনগোষ্ঠীৰ কথা কৈ থকা হৈছে, তাত অসমৰ অন্যতম প্ৰাচীনতম জনগোষ্ঠী ভৈয়ামৰ এই কলিতাসকলৰ জনজাতিকৰণৰ বিষয়টোৱে উপযুক্ত ঠাই পোৱা নাই। অৱহেলিত, সম্পূৰ্ণ উপেক্ষিত, দাবীটো চৰকাৰৰ দৃষ্টিত উপেক্ষিত। আৰু তাৰ কাৰণ হয়তো এই যে ৰাজপথত আহি পেলাই আন্দোলন কৰা নাই, আৰু ইয়াতেই এই ৰাজপথলৈ ওলাই অহাৰ প্ৰয়োজনীয়তাটো স্থাপিত হয়। আৰু আন্দোলন বুলি ক'লে প্ৰকৃতাৰ্থত আন্দোলন লাগিবই। আন্দোলন শব্দটো আমি অলপ স্থূল অৰ্থত লৈ আছোঁ। আন্দোলন মানে কেৱল ৰাস্তালৈ গৈ পেলাই শ্লোগান দিয়াটোৱে আন্দোলন নহয়। আন্দোলন বা বিপ্লৱ হ'ল কম সময়ত হোৱা এটা পৰিৱৰ্তন, সেইটো হ'ল বিপ্লৱ। আৰু ইয়াৰ উপাদান কিছুমান আছে, যেনে বহীভাৱে প্ৰকাশ্য কিছুমান কাম হ'ব লাগিব, যেনে ৰাজপথত যি ধৰ্ণা বা কাৰ্যসূচীসমূহ, যাক আমি স্থূলভাৱে আন্দোলন বুলি ক'লে সেইখিনিকে বুজোঁ। তাৰোপৰি সেই পৰিৱৰ্তনখিনিৰ বাবে জনগোষ্ঠীটোক আমি প্ৰস্তুত কৰিব লাগিব, বৌদ্ধিক আন্দোলন এটা লাগিব। এই যিবিলাক এটা পৰিৱৰ্তনৰ বাবে পৰিৱেশ সলনি হ'ব। আমি যিখিনি কথাই জানি আছিলোঁ অতীতত, সেই কথাখিনিৰ আধাৰতে হয়তো আমি আমাৰ পৰিৱৰ্তনখিনি, ইপ্সিত পৰিৱৰ্তনখিনি নাপাব পাৰোঁ। ইতিহাস পুনৰ বিশ্লেষণ কৰিব লাগিব, কাৰণ আপুনি দেখা পাব কলিতাকে ধৰি যিকেইটা জনগোষ্ঠী আজি অসমত আটাইতকৈ বেছি বঞ্চিত, তেওঁসকলেও বঞ্চিত। অনামংগলীয় অসমীয়া ভাষী জনগোষ্ঠীকেইটা হ'ল অসমত এতিয়া আটাইতকৈ বেছি অধিকাৰৰ পৰা বঞ্চিত। অসমীয়া ভাষী অনামংগলীয়, অনামংগলীয় যিকেইটা জনগোষ্ঠী আমি আছোঁ, ইভেন নাথযোগীসকলৰ কথা কওঁ, কেওটসকলৰ কথা কওঁ, কলিতাসকলৰ কথা কওঁ, আমি মংগোলীয় নহয়। বিভিন্ন ধৰণে আৰু কিবা এটা কাৰণসমূহ বিশ্লেষণ কৰিব লাগিব। ভাৰতত যেতিয়া স্বাধীনতাৰ পিছত সংৰক্ষণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰোৱা হ'ল, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত যিকেইটা জনগোষ্ঠী অনুসূচিত জনজাতি ঘোষণা কৰা হ'ল, আটাইকেইটাই মংগোলীয় মূলৰ, আটাইকেইটা জনগোষ্ঠীয়ে মংগোলীয় মূলৰ। তাৰ ফলত এনেকুৱা এটা ধাৰণা বদ্ধমূল হৈ গৈছে যে জনজাতি হ'ব লাগিলে সেই জনগোষ্ঠীটো মংগোলীয় হ'ব লাগিব। এইটো এটা খুব ভুল ধাৰণা আমাৰ মনত দৃঢ়ভাৱে সোমাই গৈছে। জনজাতি হ'ব লাগিলে যে মংগোলীয় হ'ব লাগিব এইটো কথা নহয়। আমি ভাৰতৰ অন্য অঞ্চলত অনামংগোলীয় জনজাতি দেখা পাইছোঁ। মীনাসকলৰ চেহেৰা আমাৰ সৈতে একে। আমি এই 4গৰাকী ব্যক্তি যে ইয়াত বহি আছোঁ, ইয়াৰ মাজত মীনা এগৰাকী, মীনা উপাধিৰ ব্যক্তি এগৰাকীক বহাই দিলে কোনেও চেহেৰাৰ পৰা পাৰ্থক্য ধৰিব নোৱাৰিব। মই কথাটো এইবাবে উল্লেখ কৰিছোঁ যে আমাৰ যিটো ধাৰণা আছে, আৰু কিছুমান ইতিমধ্যে জনজাতি ঘোষিত জনগোষ্ঠীৰ নেতাই এই ধাৰণাটো দিব বিচাৰে যে জনজাতি হ'ব লাগিলে মংগোলীয় হ'ব লাগিব। এইটো শুদ্ধ ধাৰণা নহয়। আৰু এটা কথা তেখেতসকলৰ শংকা হৈছে, আজি সোণাপুৰত প্ৰকাশ কৰিছে, কিন্তু অন্যৰ শংকাও তেখেতসকলে অনুভৱ কৰিবলৈ শিকিব লাগিব। আনৰ সমস্যা, আনৰ যন্ত্ৰণা। অলপ আগতে কেওট জাতীয় পৰিষদৰ সন্মানীয় সদস্যগৰাকীয়ে কৈছে ভূমিৰ কথা, সেই সমস্যা কলিতাসকলেও আমি ভুগিছোঁ। গতিকে আমাৰ যন্ত্ৰণাখিনিও তেখেতসকলে বুজিব লাগিব। এতিয়া গৈতো জোৰ পুৰি হাত পোৱা বুলি ক'ব পাৰি। সংৰক্ষণ ব্যৱস্থাৰ যোগেদি আমাক বিভিন্ন ধৰণৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হ'ল, আৰু আমি কেইটামান জনগোষ্ঠীয়ে কলিতাকে ধৰি আমি বৃহত্তৰ অসমীয়া ধাৰণা এটাত মুক্ত হৈ থাকিলোঁ। আমি ভাবিলোঁ যে আমি অসমীয়া হৈ থাকিলেই গোটেইখিনি হৈ যাব। কিন্তু এতিয়া দেখা পাইছোঁ যে কথাবিলাক হোৱা নাই। আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যতক লৈ শংকিত হৈছোঁ। কি কৰিব তেওঁবিলাকে ইয়াত যদি মাটিৰ অধিকাৰ নাথাকে, ভূমিৰ অধিকাৰ নাথাকে, শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হয়, কৰ্ম সংস্থাপনৰ পৰা বঞ্চিত কৰা হয়, আমাৰ ভৱিষ্যত প্ৰজন্মই কি কৰিব? গতিকে তাৰ সমাধানৰ বাবে আমাৰ দূৰদৰ্শী কলিতাসকলে আজিৰ পৰা কেইবা দশক পূৰ্বে আলোচনা কৰি
সিদ্ধান্ত লৈ আহিছিল যে জনগোষ্ঠীটোক কলিতা জনগোষ্ঠীটোক অনুসূচিত জনজাতি ঘোষণা কৰি আৰু সেই কলিতা অনুসূচিত জনজাতিক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰিলে কলিতা জনগোষ্ঠীৰ স্বাৰ্থৰ লগতে সামূহিকভাৱে বৃহত্তৰ অসমীয়াৰ স্বাৰ্থও যথেষ্ট পৰিমাণে সুৰক্ষিত হ'ব। যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে ডাক্তৰ কাকতি ডাঙৰীয়াই। মুছলপুৰ অসামৰিক চিকিৎসালয়ৰ এগৰাকী বিশিষ্ট চিকিৎসক, পেথলজি ৰোগতত্ত্ব বিভাগৰ তেখেত বিশিষ্ট চিকিৎসক আৰু ৰাইজৰ সেৱা স্বাস্থ্যৰ সেৱা প্ৰতি মুহূৰ্ততে কৰি থকা এইগৰাকী ব্যক্তি। কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ মুখ্য উপদেষ্টাৰ গুৰু দায়িত্বত আছে। তেখেতে যথেষ্ট গুৰুত্ব সহকাৰে এইখিনি কথা কৈছে। এটা পৰিয়ালৰ প্ৰত্যেকগৰাকী সদস্যই প্ৰত্যেক সদস্যৰ সমস্যা বুজিব লাগিব। আমি এটা পৰিয়াল হৈ এখন সমাজ হৈ যদিও জীয়াই আছোঁ, আমি আমাৰ সমস্যাৰ লগতে আনৰ সমস্যাও সমানে হৃদয়ংগম কৰিব পাৰিব লাগিব, নহ'লে সমস্যাবোৰ বৃদ্ধি হৈ গৈ থাকিব। তেখেতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে ইতিহাসৰ পুনৰ বিশ্লেষণ হ'ব লাগিব। ইতিহাসৰ পুনৰ বিশ্লেষণ হ'লে এনেধৰণৰ সমস্যাবোৰ অকণমান সময়ৰ ভিতৰতে সমাধান হৈ যাব। যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে। মই তেখেতৰ ওচৰলৈ পুনৰ আহিম আৰু এতিয়া আহিছোঁ দিলীপ কুমাৰ বৰা ডাঙৰীয়াৰ ওচৰলৈ। সদৌ অসম কেওট জাতীয় পৰিষদেও অনুসূচিত জাতিৰ মৰ্যাদা বিচাৰি আন্দোলন কৰিছে, সেই কথা আমি গম পাইছোঁ। আৰু এই বিষয়ত আপোনাৰ কি মন্তব্য? চাওক, তাৰমানে কেওটসকলৰ এনেকুৱা হৈ আছে, কেওটৰ আমি হেমকোষ অভিধানত যদি চাওঁ কৈৱৰ্তই কেওট। গতিকে কিছুমানে কৈ আছে কেওট বেলেগ কৈৱৰ্ত বেলেগ, ডাঙৰ সমস্যা হৈ আছে। ভাৰতবৰ্ষৰ বাকী ৰাজ্যত কোনো কেওটেই সাধাৰণ শ্ৰেণীত নাই, সকলো SC অনুসূচিত জাতিৰ অন্তৰ্গত। কিন্তু অসমৰ সীমা পাৰ হোৱাৰ লগে লগে দ্বিবিভক্ত, এটা অংশ সাধাৰণ শ্ৰেণী আৰু এটা অংশ মানে অনুসূচিত জাতি। এইটো অসমত কিয় হ'বলৈ পালে? এইটো এটা আচৰিত কাণ্ড, মানে আমি আচৰিত হৈছোঁ। আৰু এই দাবীটো আমি বাৰে বাৰে উত্থাপন কৰিছোঁ আৰু সহৃদয়তাও প্ৰকাশ কৰিছে আমাৰ চৰকাৰী পক্ষই। কিন্তু কথা হ'ল সমস্যাটো সমাধান কৰাত আশানুৰূপ আমি ফলাফল লাভ কৰা নাই। আৰু যিটোৰ কাৰণত আজি কেওটসকলো মই আন্দোলন বৰ্জিত পৰিৱেশ বিচাৰোঁ যদিও আন্দোলনমুখী হ'বলৈ বাধ্য হ'ব যেন অনুমান হৈ আছে। কাৰণ আমাৰ দাবীটো কোনোবা দিনাৰ পৰা চলি আছে। আমি কেইবাবাৰো চৰকাৰক সাক্ষাৎ কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো সাক্ষাৎ কৰিছোঁ যে যিহেতু ভাৰতবৰ্ষৰ সকলো ৰাজ্যত কেওটৰ কোনো বিভাজন নাই, গতিকে আমাৰ ইয়াৰ বিভাজনটো নাইকিয়া কৰিব লাগে। আৰু বেছি সংখ্যক নাইতো, যিটোৰ কাৰণে আজি BTD অঞ্চলৰ কেওটখিনি যথেষ্ট লাঞ্ছিত হৈ আছে, ভূমিৰ অধিকাৰ নাই। মানে একচুৱেলি ক'ব গ'লে এতিয়া আমাৰ অসমৰ থলুৱা যিখিনি জাতি জনগোষ্ঠী অৱস্থাটো খুব বেয়াৰ ফালে গৈছে। মানে আমি যিখিনি অসমীয়া, ভাষিক অসমীয়া, এইখিনিক আমাক লেই চেই কৰা এটা অৱস্থা আহি পৰিছে, যিটোৰ কাৰণে আমি কেওট জাতীয় পৰিষদ এটা সংগঠন খুলিবলৈ বাধ্য হ'লোঁ। এইটো প্ৰতিটো জনগোষ্ঠীয়ে আজি নিজা নিজা সংগঠন খুলিবলৈ বাধ্য হৈছে। বামুণসকলো হৈছে, ব্ৰহ্ম সমাজ আছে, আমাৰ কেওট জাতীয় পৰিষদ আছে, কলিতা আলপাইন জনগোষ্ঠী আছে, নাথ যোগী সন্মিলনী আছে। কিয় খুলিবলগীয়া হ'ল? আমিতো অসমীয়া বুলিয়ে ভাবি আছিলোঁ। কিন্তু আজি আমি নিজে ভাগ ভাগ হৈ যাব লগা কাৰণটো কি হ'ল? কাৰণ আমাক কি কৰি আছে চৰকাৰী পক্ষই? আমাক কোনো ফালৰ পৰাই সুবিধা দিয়া নাই। মই নিজেও ভাল মাৰ্ক পায়ো মোৰ লগত এই 3rd ডিভিজন পোৱাজনে কি কয় হেৰি লৈ আছে, স্কলাৰশ্বিপ লৈ আছে, কিন্তু মই স্কলাৰশ্বিপ নাপাওঁ। মোৰ ল'ৰাটোৱে চাকৰি নাপায়, 90% পায়ো মেডিকেল পঢ়িব নোৱাৰে, গতিকে 60% পায়ো মেডিকেল পঢ়িব পাৰে। এনেকুৱা ধৰণৰ যদি হৈ থাকে তে এই জনগোষ্ঠীটো লোপ পাব, বিলুপ্তি হৈ যাব। আমি কোনো চৰকাৰী চাকৰি নাপাম, কোনো ব্যৱসায় বাণিজ্যৰ কোনো ধৰণৰে সুবিধা আমাৰ নাই, কোনো ডক্টৰ ইঞ্জিনিয়াৰো হ'ব নোৱাৰে। গতিকে এই পৰিস্থিতিটোৰ পৰা আমি পৰিত্ৰাণ পাব লাগিলে এতিয়া কি কৰা যাব, এইটোৰ এটা বিশ্লেষণৰ প্ৰয়োজন আছে। আৰু এই যিখিনি জনগোষ্ঠী, আমাৰ সাধাৰণ শ্ৰেণীৰ যিখিনি জনগোষ্ঠী, ভাষিক অসমীয়াখিনি আজি যিটো অৱস্থা হৈছে, মানে কেইদিনমান পিছত কি অৱস্থা হ'ব এইটো আৰু মানে ওপৰজনেহে জানে। গতিকে এইবিলাক সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰক মই টানি অনুৰোধ জনাইছোঁ যে যিহেতু অসমৰ বাহিৰে ভাৰতবৰ্ষৰ সকলো কেওটেই SC মানে অনুসূচিত জাতিৰ অন্তৰ্গত, অসমত থকা যিখিনি বাকী আছিল সেইখিনিকো অনুসূচিত জাতিৰ মৰ্যাদাটো খুব সোনকালে মানে প্ৰদান কৰক, আৰু যাতে আমি আন্দোলনমুখী এটা পৰিৱেশলৈ যাব নালাগে, এইটোৰ কাৰণে চৰকাৰী পক্ষক মোৰ ফালৰ পৰা আজি সদৌ অসম কেওট জাতীয় পৰিষদৰ তৰফৰ পৰা টানি অনুৰোধ জনাইছোঁ। দিলীপ কুমাৰ বৰা ডাঙৰীয়াই যথেষ্ট গুৰুত্ব সহকাৰে এই কথা কৈছে
যে ভাৰতৰ অন্যান্য প্ৰান্তত যি সময়ত কেওটসকল অনুসূচিত জাতি হয়, আমাৰ অসমৰ সীমাৰেখা পাৰ হোৱাৰ পাছতে কেওট সাধাৰণ নাগৰিক হৈ পৰে, যাৰ বাবে বিভিন্ন সময়ত তেখেতসকল বিপদৰ সন্মুখীন হৈ আছে, অৱহেলাৰ সন্মুখীন হৈছে, উপেক্ষিত হৈ আহিছে। এটা গুৰুত্বপূৰ্ণ প্ৰসংগ, কাৰণ 90% নম্বৰ পাই যদি কোনোবা এজন কেওট সম্প্ৰদায়ৰ ছাত্ৰ তেওঁতকৈ বহু কম শতাংশ নম্বৰ পোৱা আন এটা জনগোষ্ঠীয় সংগঠনৰ ছাত্ৰই যথেষ্ট সুবিধা লাভ কৰে। এটা গুৰুত্বপূৰ্ণ কথা কৈছে। এই সন্দৰ্ভত বসন্ত কুমাৰ বৰা ডাঙৰীয়াই কি কয় মই তেখেতক সুধিব বিচাৰিছোঁ যে আমাৰ এই সংৰক্ষণৰ ব্যৱস্থাই আমাক ক্ষতি কৰিছে। একচুৱেলি আমাৰ সভাপতি মহোদয়ে যিখিনি কথা কৈছে, একচুৱেলি আমি সঁচাকৈ মানে আমাৰ জাতিটো দুৰ্ভাগ্য। কাৰণ আজি আমাৰ ল'ৰা ছোৱালীখিনি আমি এনেইতো আমাৰ আৰ্থিকভাৱে আমি বহুত পিছপৰা, আজিকালি বহুত জনগোষ্ঠীতকৈ আমি পিছপৰা। আজি চাব আমাৰ জনগোষ্ঠীটোৰ মানে আকাশৰ মানে তৰা দেখা পায় এনেকুৱা ঘৰ দুৱাৰ থকা মানুহ, কিন্তু ল'ৰা ছোৱালীখিনি এনেকৈ কষ্ট কৰি মানে পঢ়াই আছে, পঢ়াই এটা সময়ত তাৰমানে তেওঁলোকক যেতিয়া তাৰমানে যিটো কম্পিটিশ্যনত তাৰমানে আমি ফেইলৰ হৈ আহিব লাগে। আৰু এইকাৰণে আমি সংৰক্ষণত আমি নপৰোঁ। তাৰমানে আমি যিবিলাক তাৰমানে আমি সাধাৰণ শ্ৰেণী হিচাপে আমাৰ যিখিনি মানে এটা ক্ৰাইটেৰিয়া আছে, আমাতকৈ তাৰমানে যিখিনি মানে অতীতৰ পৰা মানে সুবিধা লৈ আছে, পাই আছে চৰকাৰৰ পৰা, তেওঁলোকে কম মাৰ্কতো পায়। এতিয়া আমি শংকাত ভুগিছোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি বা ভৱিষ্যতৰ যিখিনি জেনেৰেশ্যন তেওঁলোকৰ কি অৱস্থা হ'ব। আজি চাওক, আজি তেওঁলোকে হতাশ হৈছে। মোৰ ল'ৰা এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব, ছায়েন্সত পঢ়ি আছে, গুৱাহাটীতে পঢ়ি আছে। তেখেতে কয়, মোৰ ল'ৰাই কয় যে পাপা আমাৰ চাৰ্টিফিকেট কিবা নাইনে, যদি থাকিলে হয় ময়ো নীটত মই ট্ৰাই কৰিলোঁ হয় বা মোৰ এটা আশা আছিলে। একচুৱেলি তেওঁ কোৱা কথাটো বহুত দুখ লাগে। কাৰণ আজি আমাৰ জনগোষ্ঠীটোৱে যে আমি ইমান সংগ্ৰাম কৰি আছোঁ, ইমান কষ্ট কৰি আছোঁ, কিন্তু কোনো ফালৰ পৰা আমি তাৰমানে মানে সুবিধাবিলাক পোৱা নাই। চৰকাৰে আচলতে কি জানে, এই বস্তুবিলাক তাৰমানে চাব লাগে, কোন জাতি কিমান কেনেকুৱা। আজি সাধাৰণ শ্ৰেণী আমি কেওট কিয় হৈ গ'লোঁ। আজিতো কৈৱৰ্ত হিচাপে আজি অসমত যিখিনি অসমীয়া ভাষী কৈৱৰ্ত, তাতকৈ বাংলা ভাষী কৈৱৰ্ত বেছি আছে অসমত। সুবিধাটো কোনে লৈ আছে, এই কথাখিনি চাব লাগে। আজি যিমান আমি চেয়াৰমেন চাওঁ, কিবা চাওঁ, যদি মানে নিকায় বোৰ্ডসমূহত বাংলা ভাষী চেয়াৰমেনবিলাকেই বেছি আছে। আমি জানো আজি যদি আমাৰ মানুহে চাৰ্টিফিকেট এখনৰ কাৰণে, SC চাৰ্টিফিকেট এখনৰ কাৰণে এপ্লাই কৰিব লাগে, বিচাৰিব লাগে, আমি বংগভাষী এজনৰ ওচৰত যাব লাগে। আজি আমি অসমৰ অসমীয়া কৈৱৰ্তখিনি আমি ডিপ্ৰাইভ হৈ পৰি আছোঁ। এই কথাবিলাক একচুৱেলি তদন্ত হ'ব লাগে, চাব লাগে আচলতে চৰকাৰে। মোৰ এটাই অনুৰোধ, যাতে আমি বহুত পিছ পৰিলোঁ, আমি কেওট কলিতা এইবিলাক যাতে আৰু ইয়াতকৈ পিছ নপৰোঁ। চৰকাৰে যাতে আমাৰ আন্দোলনৰ পৰ্যায়লৈ লৈ নাযায়, আমাক যাতে এই পৰ্যায়ৰ পৰা যাতে আমাক চাই, আমাকো যাতে সংৰক্ষণৰ আমাৰ যিখিনি দাবী সেইখিনি যাতে আমাক লৈ আহে, এইখিনি মই অনুৰোধ জনাইছোঁ চৰকাৰৰ ওচৰত। যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে বসন্ত কুমাৰ বৰা ডাঙৰীয়াই। আৰু তেখেতৰ বক্তব্যৰ আধাৰতে মই ডাক্তৰ ৰমেন কুমাৰ কাকতি ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক মই এই কথা সুধিব বিচাৰিছোঁ যে সংৰক্ষণ এই যি ব্যৱস্থা, এই ব্যৱস্থাই উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিৰ অন্তৰায় সৃষ্টি কৰিছে নেকি? আপোনাৰ দৃষ্টিকোণেৰে আপুনি কি কয়? নিশ্চয়কৈ সংৰক্ষণ ব্যৱস্থা, আমাৰ ভাৰতত যিটো সংৰক্ষণ প্ৰচলিত সংৰক্ষণ ব্যৱস্থা, এইটো কিজানি পৃথিৱীৰ এটা অন্যতম অবৈজ্ঞানিক ব্যৱস্থা। কিহৰ আধাৰত আমি সংৰক্ষণ লাগে? দুৰ্বলক লাগে। সেই দুৰ্বলতা শাৰীৰিক দুৰ্বলতা হ'ব পাৰে, অৰ্থনৈতিক দুৰ্বলতা হ'ব পাৰে, কিন্তু জাতিগতভাৱে কেইটামান জাতিক আমি বছৰি 10 বছৰৰ মূৰে মূৰে আমি সংৰক্ষণ দি আছোঁ। কেৱল শিক্ষাৰ ক্ষেত্ৰতে নহয়, কৰ্মসংস্থাপন, এতিয়া গৈ ভূমি অধিকাৰ সকলোতে। এইটো পৃথিৱীৰ আটাইতকৈ অবৈজ্ঞানিক এটা ব্যৱস্থা। আৰু ভাৰতৰ নিচিনা দেশ এখনত এনেকুৱা সংৰক্ষণ ব্যৱস্থা এটা যে চলি থাকিব পাৰিছে, এইটো লজ্জাৰ বিষয়। সংৰক্ষণ দিয়া হওক। যদি সংৰক্ষণ ব্যৱস্থাৰ উদ্দেশ্য দুৰ্বলজনক আগুৱাই নিয়া, তেতিয়াহ'লে দুৰ্বলজন চিনাক্ত কৰা হওক। এতিয়া আপুনি দেখা পাব, স্কৰপিঅ' গাড়ীৰ মালিকজনে সংৰক্ষণ পাইছে আৰু তেওঁৰ ড্ৰাইভাৰজনে, তেওঁৰ দৰমহা লোৱা ড্ৰাইভাৰজন, মই
ৰাজহুৱাভাৱে নাম নকওঁ, হয় প্ৰয়োজন হ'লে মই নাম কৈ দিম, হয় তেওঁ সংৰক্ষণ নাপায়। নাপায় সেই গাড়ীখনৰ যিয়ে দৰমহা দি এজন মানুহক ৰাখিছে ড্ৰাইভাৰ হিচাপে, তেওঁ চৰকাৰক ফিজ দিব নালাগে, ৰেহাই পায়। আৰু এই যিজন ড্ৰাইভাৰ, হয় মালিকৰ ড্ৰাইভাৰজন, তেওঁ মালিকৰ পৰা অকণমান দৰমহা লৈ পেলাই কিবাকে চলি আছে, তেওঁ 1000 টকা ফিজ দিব লাগিব। ফিজ দিব লাগে এই কথাটো, এই অবৈজ্ঞানিক ব্যৱস্থাটো বুজিবলৈ আমাক কি ন্যূনতম যিখিনি জ্ঞান লাগে সেইখিনি আমাৰ এতিয়াও হোৱা নাই নে? আমি জাতি জনগোষ্ঠীৰ পৰিচয়টো বাদ দিলোঁ, আমাৰ এইটো বেয়া লগা নাই নে? দিনটো হাজিৰা কৰি 500 টকা কোনোবাই ইনকাম কৰিছে, তেওঁ পৰীক্ষা এটা দিয়াৰ বাবে 1000 টকা দি ফৰ্মখন আনিব লাগিব। আৰু কিছুমান এনেকুৱা পৰিয়াল আছে, তেওঁ দিনটোত 10,000 টকা 20,000 টকা উৰুৱাই দিবলৈও কোনো চিন্তা কৰিব নালাগে। আৰু তেওঁবিলাকক চৰকাৰে ফ্ৰী দিছে এই গোষ্ঠীভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ যোগেদি। এইটো কেনেকুৱা ধৰণৰ সমতাৰ ব্যৱস্থা? ই এনেকুৱা জনগোষ্ঠীয় সংৰক্ষণ ব্যৱস্থাই কি সমতা আনিব? বৰঞ্চ বিষমতা বঢ়াই গৈছে, আমাৰ মাজত দূৰত্ববিলাক, ব্যৱধানবিলাক বঢ়াই গৈ আছে। গতিকে এই ব্যৱস্থাটোৰ অৱসান হ'ব লাগে। আৰু যদিহে সংৰক্ষণ ব্যৱস্থাৰ উদ্দেশ্যটো এইটোৱে দুৰ্বলজনক আগবঢ়াই দিয়া, তেতিয়াহ'লে দুৰ্বলক চিনাক্ত কৰাৰ এটা বৈজ্ঞানিক ব্যৱস্থা হ'ব লাগে, চাইণ্টিফিক মেথড এটা হ'ব লাগে, জনগোষ্ঠীৰ আধাৰত নহয়। এটা জনগোষ্ঠীৰ সকলোৱে দুৰ্বল নহয়, প্ৰত্যেকটো জনগোষ্ঠীতে দুৰ্বলো আছে, সবলো আছে। আৰু এতিয়া আমাৰ অসমৰ পৰিপ্ৰেক্ষিতত যিকেইটা জনগোষ্ঠী সংৰক্ষণ ব্যৱস্থাৰ বাহিৰত আছে, সেইকেইটাৰ অৱস্থা, আচল অৱস্থা বুজিব লাগিলে, আপুনি মোৰ পৰিচয় দিছে, মই চৰকাৰী চিকিৎসালয় এখনৰ চিকিৎসক। সেই চৰকাৰী চিকিৎসালয় এখনৰ চিকিৎসকৰ আসনত বহিলে আপুনি এই ৰুৰৰ বাস্তৱবিলাক দেখা পাব। চৰকাৰী চিকিৎসা গ্ৰহণ কৰিব গ'লেও আজিকালি জনগোষ্ঠীয় পৰিচয়ৰ কথা আহে। তেওঁ সন্তান প্ৰসৱ হ'লে আজিকালি কিবা কিবি হেৰি পায়, ব্যৱস্থা সুবিধা পায়, সেইখিনিও ডাইৰেক্টলি যদিও কোৱা হোৱা নাই যে অমুকক দিব নালাগে, কিন্তু তাত ইনডাইৰেক্টলি এনেকুৱা নিৰ্দেশনা আছে যে অমুকে পাবই লাগিব। কিছুমান বিশেষ জনগোষ্ঠীয়ে তেওঁবিলাকে নাপালে হেৰি দিব লাগিব, আনচাৰ দিব লাগিব। গতিকে কি কৰে, যদি কমকৈ আছে বস্তুটো তেতিয়াহ'লে তেওঁবিলাকক দি দিয়ে। জেনেৰেল বুলি যিজন থাকিল, তেওঁ যিমানেই দৰিদ্ৰ নহওক, তেওঁ নাপাব লাগে বুলি যদিও কোৱা নাই, বাস্তৱ ক্ষেত্ৰত নাপায় বা পিছলৈ থাকি যায়। গতিকে এনেকুৱা অবৈজ্ঞানিক ব্যৱস্থা এটাই আমাক কেৱল হেৰিয়ে নহয়, কিছুমান ব্যক্তিকে পিছুৱাই নিয়া নাই, সামগ্ৰিকভাৱে গোটেই সমাজখনক আৰু দেশখনক পিছুৱাই নিছে। এনেকুৱা অবৈজ্ঞানিক গোষ্ঠীভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ অৱসান হ'ব লাগে। আৰু পুনৰবাৰ কৈছোঁ, যদিহে সংৰক্ষণ আমাক লাগে, তেতিয়াহ'লে সঁচাকৈ দুৰ্গত দুৰ্বলজনক আগবঢ়াই নিয়াৰ এটা চাইণ্টিফিক ব্যৱস্থা হ'ব লাগে। হয়, যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে ডাক্তৰ কাকতি ডাঙৰীয়াই, এগৰাকী চৰকাৰী চিকিৎসক হৈও তেখেতে ক'ব লগা কথা বহুখিনি আপোনালোকৰ সন্মুখত ব্যক্ত কৰিছে। আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে আজিকালি কেনেকুৱা ধৰণৰ ব্যৱস্থাৰ মাজেৰে আমাৰ জনসাধাৰণে সুবিধা লাভ কৰে, বা সুবিধা লাভ কৰিব লগা জনসাধাৰণে সুবিধাখিনি নাপায়, আৰু সুবিধা লাভ কৰিব নলগা জনসাধাৰণে সুবিধা লাভ কৰে। এনেধৰণৰ কিছুমান খেলি মেলি আৰু বেমেজালিৰ সৃষ্টি হৈ আহিছে। এই বিষয়ত মই দিলীপ কুমাৰ বৰা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, আৰু বৰা ডাঙৰীয়াই এই সন্দৰ্ভত কেনেধৰণৰ মন্তব্য কৰিব? আমাৰ কাকতি ডাঙৰীয়াই শুদ্ধ কথাই কৈছে। আমিও দেখিছোঁ এতিয়া 6 চিডিউলৰ আণ্ডাৰত আমাৰ যে BTAD গঠন হৈছে, আমি 29টা জনগোষ্ঠীয় লোক আছে, আমি বছৰত টেক্স দিব লাগে 26টা, কিন্তু অনুসূচিত জনজাতিৰ লোকে তাত কোনো টেক্স দিব নালাগে, কিন্তু বাকীখিনিয়ে দিব লাগে। এতিয়া 10জন কৰ্মচাৰী আছে, তাৰে আমি 4জনে টেক্স দি আছোঁ, 6জনে টেক্স দিয়া নাই। এইবিলাক সংবিধান সংশোধন কৰাৰ প্ৰয়োজন আছে নে নাই? এইটো নিশ্চয় প্ৰয়োজন আছে। যদি দিয়ে সকলোকে দিয়ক টেক্স ফ্ৰী। 6 চিডিউলত যিমান জনসাধাৰণ আছে সকলোৰে ফ্ৰী, কিন্তু এটা গোটক দিছে, ST খিনিক দিছে, বাকীখিনিক দিয়া নাই। গতিকে এনেকুৱা ধৰণৰ যদি চলি থাকে, তে কেনেকুৱা এটা অৱস্থা হ'ব এইটো সাধাৰণতে আমি অনুভৱ কৰিব পাৰোঁ। তাৰ উপৰি আৰু আছে বিভিন্ন ধৰণৰ যিবিলাক ডক্টৰ ইঞ্জিনিয়াৰ পঢ়িবলৈ যোৱাটো যদি সংৰক্ষণৰ ব্যৱস্থা কৰা হয়, এজন ডক্টৰ আচলতে কেনেকুৱা হ'ব লাগে? উপযুক্ত হ'ব লাগে। তেওঁ ভাল মাৰ্ক পাই ভাল এজন চোকা ছাত্ৰহে ডাক্তৰ হ'ব পাৰে, কিন্তু তাতেও যদি সংৰক্ষণৰ ব্যৱস্থা থাকে, সেইজন ডাক্তৰ ওলাই আহি কেনেকুৱা এটা চিকিৎসা কৰিব? এনেকুৱা ধৰণৰ যথেষ্টখিনি অসুবিধা নথকা নহয়, আছে। গতিকে
কি ক'ম আৰু এইবিলাক অলপ চালি জাৰি চোৱাৰ সময় আহি পৰিছে এখেতে কোৱাৰ নিচিনাকৈ চালি জাৰি চাই চৰকাৰী পক্ষই ইয়াৰ এটা সংশোধনী ব্যৱস্থা কৰিবলৈ দৰকাৰ হ'লে সংবিধান সংশোধনৰ ব্যৱস্থা কৰি হ'লেও ইয়াৰ এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো বাঞ্ছনীয় বুলি ভাবোঁ বৰা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু কিছু সময়ৰ পূৰ্বে ডাক্তৰ কাকতি ডাঙৰীয়া এটা কথা কৈছিলে যে উপযুক্ত ব্যৱস্থাৰে আমাৰ দুৰ্বল শ্ৰেণীক আমি চিনাক্ত কৰিব লাগে এইটো জাতি জনজাতি বুলি তাৰ কোনো কথা নাই দুৰ্বল মানুহসকলক চিনাক্ত কৰি তেখেতসকলক সুবিধা দিব লাগে মই আহিছোঁ বসন্ত কুমাৰ বৰা ডাঙৰীয়াৰ ওচৰলৈ আৰু বৰা ডাঙৰীয়াই সংক্ষেপে এই প্ৰশ্নৰ উত্তৰ দিব কাকতি ডাঙৰীয়াই ঠিক কথাই কৈছেনে কাকতি ডাঙৰীয়াই যিখিনি কথা কৈছে একচুৱেলি সঁচা কথা কাৰণ ইয়াত জাতিগত নহয় একচুৱেলি যিখিনি আমাৰ সুবিধা দিব লাগে গৰীব চাই পেলাই দুখীয়া চাই যিখিনি মানুহ উপযুক্ত ব্যৱস্থা যিখিনি পাব লাগে তেওঁলোকক দিব লাগে আচলতে সেইটো কৰিলে ভাল হয় আমি সেইটোৱেই বিচাৰোঁ যাতে সংৰক্ষণটো সেইটো মানে হেৰি কৰে কৰি পেলাই আমাৰ দুখীয়া দৰিদ্ৰ কেনেকুৱা ছাৰ্ভে কৰি পেলাই তেওঁলোকক দিওঁ আগবঢ়াই লৈ যাওঁ এইখিনি আমাৰ অনুৰোধ হয় চৰকাৰৰ বৰা ডাঙৰীয়াই যথেষ্ট গুৰুত্ব সহকাৰে এই কথা কৈছে যি লোকে পাব লাগে সুবিধাখিনি সেই লোকেই পোৱা উচিত সকলোৱে সেই কথা বিচাৰে এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰি আছোঁ আন্দোলনেৰে জনগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱনে আৰু কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ উভতি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ গোটেইখন ধোঁৱা ধোঁৱা হ'ল প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে
বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে? জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব। তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। আপোনাৰ প্ৰিয় চেনেল এনি ভাৰত 24 উপলব্ধ। GTPL চেনেল নম্বৰ 272 আৰু GeoTV চেনেল নম্বৰ 5003। লগতে উপলব্ধ টাটা প্লে, এমাজন ফায়াৰ TV, ছনী TV, গুগল TVকে আদি কৰি মুঠ 17টা OTT প্লেটফৰ্মত চাই থাকিব এনি ভাৰত 24। ভিৰৰ মাজতো ব্যতিক্ৰম। পাছত আমি পুনৰ আলোচনালৈ উভতি আহিছোঁ। সত্যানুসন্ধানত আমি আলোচনা কৰি আছোঁ আন্দোলনেৰে জনগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱনে, এই বিষয়লৈ আমি আলোচনা কৰি আহিছোঁ। মই ডাক্তৰ ৰমেন কুমাৰ কাকতি ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ যে আমি কিছু সময়ৰ পূৰ্বে চৰকাৰী বিধি ব্যৱস্থাৰ বিষয়ে আমি আলোচনা কৰিছোঁ আৰু আমাৰ জনসাধাৰণ, আমাৰ জনগোষ্ঠীয় লোকসকল বিভিন্ন সময়ত অৱহেলিত পদদলিত হৈ থকাৰ সেই বিষয়েও আমি আলোচনা কৰিছোঁ। এনেবোৰ কাৰণতেই আমাৰ জনগোষ্ঠীয় সংগঠনসমূহ প্ৰতিবাদত নামিব লগা হৈছে নেকি, বা ৰাজ্যখনৰ সৰ্বত্ৰ চৰকাৰ বিৰোধী ধ্বনি উঠিছে নেকি? আপুনি আপোনাৰ দৃষ্টিৰে কি কয়? নিশ্চয়কৈ, বিশেষকৈ এইখন চৰকাৰ বৰ্তমানৰ অসমৰ পৰিপ্ৰেক্ষিতত এইখন চৰকাৰে জাতি মাতি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শ্লোগান দি ৰাজপাটলৈ আহিছিল আৰু এই যিকেইটা জনগোষ্ঠী নতুনকৈ বিক্ষুব্ধ হৈ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে, কলিতা জনগোষ্ঠীকে ধৰি যথেষ্ট আশা কৰিছিল আৰু এই 5টা বছৰ গৈ এতিয়া শেষ হ'বৰ হ'ল। এতিয়ালৈকে কোনো যোগাত্মক
পৰিৱৰ্তনৰ চেষ্টা চৰকাৰৰ ফালৰ পৰা আমি দেখা নাপালোঁ। গতিকে বাধ্য হৈছে আমাৰ জনগোষ্ঠীৰ লোক ৰাজপথলৈ আহিবলৈ। আৰু আমি আজি এই মঞ্চৰ যোগেদি জনাব বিচাৰোঁ, কলিতাসকল এটা শুই থকা হাতী। বৃহৎ জনসংখ্যাৰ অসমৰ বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠী। গতিকে এই হাতীটো এতিয়া জাগিবলৈ লৈছে। চৰকাৰক এটাই অনুৰোধ, এই জাগিব ধৰা হাতীটোৰ সুখ দুখৰ প্ৰতি মনোযোগ দিয়ক। হাতীটোক বলীয়া কৰি নুতুলিব। হাতী বলীয়া হ'লে অসুবিধা হ'ব, আটাইৰে অসুবিধা হ'ব। সৰু মেকুৰী, বান্দৰ, কুকুৰ বলীয়া হ'লেও অসুবিধা হয়, কিন্তু ডাঙৰ হাতীটো যদি বলীয়া হয় তেতিয়াহ'লে আটাইৰে অসুবিধা হ'ব। ডক্টৰ কাকতি ডাঙৰীয়াই যথেষ্ট গুৰুত্ব সহকাৰে এই কথা কৈছে। হাতী যদি বলীয়া হয় তেতিয়াহ'লে সকলোৰে বিপদ হ'ব। সকলোৱে বিপদত পৰাটো স্বাভাৱিক কথা হৈ পৰিব যে এই হাতীক বলীয়া কৰিব নালাগে বা বলীয়া হ'বলৈ বাধ্য কৰিব নালাগে। এটা গুৰুত্বপূৰ্ণ কথা তেখেতে আগবঢ়াইছে। মই তেখেতৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ দিলীপ কুমাৰ বৰা ডাঙৰীয়াৰ ওচৰলৈ। আৰু বৰা ডাঙৰীয়াকো মই এই কথা সুধিব বিচাৰিছোঁ যে শান্তিপূৰ্ণ বিক্ষোভেৰে, এনেধৰণৰ আন্দোলনেৰে আপোনালোকৰ সমস্যাৰ সমাধান হ'ব বুলি আপুনি বিশ্বাস কৰেনে? নাই, যদি চৰকাৰী পক্ষৰ একান্ত মনোভাৱ নাথাকে, যিমান আন্দোলন কৰিলে সমস্যাৰ সমাধান নহ'ব। আৰু দ্বিতীয় কথা, সকলো সমস্যাৰে সমাধান আছে। সমস্যাটো আছেই পৃথিৱীত, সকলো সমস্যাৰ নিশ্চয় সমাধানো আছে। গতিকে আলাপ আলোচনাৰ মাজেৰে সমস্যাটো সমাধান কৰাৰ যুক্তি আছে বা আমি ৰাস্তাও পাম। আলাপ আলোচনাৰ মাজেৰে সমস্যাবিলাক সমাধান কৰাটো উচিত হয় বুলি মই ভাবোঁ। যিহেতু প্ৰত্যেকটো জনগোষ্ঠী আজি নিজা নিজা ছাইডত গুচি গৈছে, নিজা নিজা ৰাস্তা লৈছে। কোনো জনগোষ্ঠীয়ে এতিয়া বহি থকা নাই অসমীয়া বুলি নকয়, সকলোৱে নিজা নিজা ফালে গুচি গৈছে। কেওটৰ ফালে কেওট গৈছে, কলিতাৰ ফালে কলিতা, মই আগতেও কৈছোঁ ব্ৰাহ্মণৰ ফালে ব্ৰাহ্মণ গৈছে, ৰাভাৰ ফালে ৰাভা, কোচ ৰাজবংশী, এই বিভিন্ন ঠাল ঠেঙুলিবিলাক ইতিমধ্যে নিজা নিজা পৰিচয়েৰে অসমত মানে আৱিৰ্ভাৱ হৈছে এতিয়া। গতিকে এই সমস্যাটো যদি এনেকৈ চলি থাকে ভৱিষ্যত বহুত দিগদাৰী আছে। এতিয়াতে যদি আমি পুলিতে যদি আলাপ আলোচনাৰ মাজেৰে এই সমস্যাবিলাক সমাধান নকৰোঁ তেতিয়া ভৱিষ্যত কিন্তু দিগদাৰ আছে। গতিকে চৰকাৰী পক্ষক মোৰ এটি বিনম্ৰ অনুৰোধ, মানে মই দাবীয়ে জনাইছোঁ, অতি সোনকালে এই জনগোষ্ঠীয় সংগঠনবিলাকত আলাপ আলোচনাৰ মাজেৰে সমস্যাটো সমাধান কৰাৰ যত্ন কৰাটো উচিত। আৰু সকলোকে কেনেভাৱে একত্ৰীকৰণ কৰি ৰাখিব পাৰি এইটো চিন্তা চৰ্চা কৰাটো উচিত। যথেষ্ট গুৰুত্ব সহকাৰে এই কথা কৈছে দিলীপ কুমাৰ বৰা ডাঙৰীয়াই। আৰু বৰা ডাঙৰীয়াই জনগোষ্ঠীয় সংগঠন বা এনেধৰণৰ বহুখিনি সামাজিক কাম কাজেৰে জড়িত। মই আপোনাক এইখিনিতে এটা অকণমান অন্য ধৰণৰ কথা সুধোঁ যে এনেধৰণৰ কামবিলাক কৰিবলৈ যাওঁতে আমাৰ জনগোষ্ঠীয় সংগঠন বা আমাৰ নিজা নিজা যিসমূহ সংগঠন আছে এই সংগঠনসমূহৰ মাজতো মতানৈক্য আছে নেকি ব্যক্তিগতভাৱে, পাৰস্পৰিকভাৱে? মই এই কথাটো এইকাৰণেই প্ৰশ্ন কৰিব লগা হৈছে, আমাৰ দৰ্শকে আমাৰ স্কুলত এটা নাম দেখি আছে, উজ্জ্বল নাথ বিত্ত সচিব, অসম সন্মিলিত মহাসংঘ। কিন্তু আমাৰ মূৰামূৰি সময়ত তেখেত আজি অনুষ্ঠানত উপস্থিত হ'ব নোৱাৰিলে। আৰু আমি যিমান দূৰলৈকে গম পালোঁ তেখেতক এই অনুষ্ঠানত, আজিৰ অনুষ্ঠানত সমবেত হ'বলৈ তেখেতৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই অনুমতি নিদিলে। এনেধৰণৰ এটা ঘটনা আমি সন্মুখীন হ'ব লগা হৈছে আজি। আৰু আজি সেইকাৰণে এই প্ৰশ্নটোৰ মোৰ মনত উদ্বেগ ঘটিছে যে এনেধৰণে আমাৰ ওপৰৰ নেতৃত্বই এনেধৰণে আমাক ব্যৱহাৰ কৰে নেকি বা হকা বাধা কৰে নেকি? আপুনি কি কয় বৰা ডাঙৰীয়া? মোকে কৈছে হয়, এইটোতো দুৰ্ভাগ্যজনক কথা। কাৰণ আজি যিটো অনুষ্ঠান আপুনি আগতীয়াকৈ যিহেতু যোগাযোগো কৰিছিল, কথা বতৰা হৈছে, হঠাতে তেখেতে একদম এট দি মেইন টাইম এইটো তেওঁ হেৰি কৰিব নালাগিছিলে, আহিব নোৱাৰোঁ বুলি ক'ব নালাগিছিল বা তেওঁক যে অনুমতি দিয়া নাই ওপৰৰ পৰা সেই কথাটো আহিব নালাগিছিল। কিয়নো আমিতো ইয়াত তৰ্ক বিতৰ্ক কৰিব অহা নাছিল। আমি প্ৰত্যেকটো জনগোষ্ঠীৰ যাতে সমস্যাবিলাক সমাধান কৰিব পাৰোঁ, চৰকাৰী পক্ষক আমি জনাবহে বিচাৰিছোঁ যে কেনেধৰণে আমি সমস্যাটো সমাধান কৰিম। তেখেত অহা হ'লে আৰু ভাল আছিলে, কাৰণ মহাসংঘ তাতে কেইবাটাও জনগোষ্ঠী আছে, তেখেতেও ভাল ভাল কথা পৰামৰ্শ কিবা কিবি দিব পাৰিলেহেঁতেন আৰু সমস্যা সমাধান কৰাত নিশ্চয় উজু হ'লহেঁতেন। গতিকে তেখেতে নহাটো দুৰ্ভাগ্যজনক বুলিয়ে কৈছোঁ, তেখেত উপস্থিত থাকিব লাগিছিল মোৰ মতে। হয়, বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমি এই সন্দৰ্ভত বিতৰ্ক সৃষ্টি কৰিব বিচৰা নাই। মই আহিছোঁ বসন্ত কুমাৰ বৰা ডাঙৰীয়াৰ ওচৰলৈ। আৰু বসন্ত বৰা ডাঙৰীয়াকো মই এই কথাই সুধিব বিচাৰিছোঁ যে এনেধৰণৰ আমাৰ সমস্যা
যি দীৰ্ঘদিনীয়া সমস্যা বহু দিনৰ ধৰি আমাৰ অৱহেলিত হৈ আছে, আমাৰ নিষ্পেষিত হৈ আছে, শোষিত হৈ থকা আমাৰ জাতি জনগোষ্ঠীয় যিসকল লোক আছে, ৰাইজ আছে, যিসকল আমাৰ বৰ অসম বুলি আমাৰ পূৰ্বতে আমাৰ বিৰাজমান আমি জানিছিলোঁ, সেই লোকসকল আজিও অসমীয়া হৈ ইয়াত জীয়াই আছে। কিন্তু প্ৰত্যেকেই নিজৰ প্ৰাপ্য অধিকাৰৰ দাবী বিচাৰি ৰাজপথলৈ আহিব লগা হৈছে। এই সন্দৰ্ভত আপুনি কি ভাবে বসন্ত কুমাৰ বৰা ডাঙৰীয়াক মই জানিব বিচাৰিছোঁ। আজি বৰ অসম বুলি কওঁতে আজি কোনসকলক লৈ আমি বৰ অসম মানে ভাবি আছোঁ, এইটো এটা 1 নম্বৰ কথা। কাৰণ আজি প্ৰত্যেকটা জনগোষ্ঠীয়ে অসমীয়া বুলি ক'ব টান পোৱা হৈছে। ইয়াৰ কাৰণটো কি? ইয়াত অসমীয়া বুলি কোৱাত কি অসুবিধা আছে? আমি আচলতে প্ৰথমতে অসমীয়া, তাৰপিছত নিজৰ জাতি জনগোষ্ঠীৰ কথা পৰিচয় দিয়ক, আমি এইটো বিচাৰোঁ। আৰু এটা কথা মই চৰকাৰক কওঁ যে আন্দোলন, যে আমি যিটো নেকি মানে আমি ভুগি আছোঁ, আমাৰ জাতিটো যিবিলাক ভুগি আছে, ইতিমধ্যে কোৱা হৈছে যাতে এই জাতিটোই আমি কি বিচাৰিছোঁ চৰকাৰে বুজিবলৈ চেষ্টা কৰক। কাৰণ আন্দোলনমুখী যাতে আমাক নকৰে, কাৰণ আমি যদি আন্দোলন নকৰিলে একো নাপাওঁ বা শ্বহীদ নহ'লে আমি নাপাওঁ, তেনেহ'লে চৰকাৰে ভুল ভাবিছে। আমি আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত আছোঁ, শ্বহীদ হ'বৰ কাৰণেও প্ৰস্তুত আছোঁ, নিজৰ জাতিৰ কাৰণে, অসম মাতৃৰ কাৰণে, নিজৰ প্ৰাপ্যৰ বাবে, নিজৰ প্ৰাপ্যৰ কাৰণে। এটা গুৰুত্বপূৰ্ণ কথা কৈছে বসন্ত কুমাৰ বৰা ডাঙৰীয়াই। মই তেখেতক ধন্যবাদ জনাইছোঁ। আহিছোঁ ডাক্তৰ ৰমেন কুমাৰ কাকতি ডাঙৰীয়াৰ ওচৰলৈ। আৰু ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ যে আমাৰ খিলঞ্জীয়া যিসকল থলুৱা আমি মানুহ, এই মানুহে আজি আন্দোলনৰ পথ ল'ব লগা হৈছে, ৰাজপথলৈ ওলাই আহিব লগা হৈছে। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা আমাৰ বাবে একো নাই। তথাপি মই আপোনাক সুধিব বিচাৰিছোঁ যে আমাৰ খিলঞ্জীয়াৰ যি ইতিহাস, এই ইতিহাস ক'ৰবাত ঘূণে ধৰিছে, আপুনি কি? নিশ্চয়কৈ ঘূণে ধৰিছে। আৰু ইয়াৰ আমাৰ ইতিহাসৰ অপব্যাখ্যা হৈছে। আৰু দেখা গৈছে কিছুমান জনগোষ্ঠীয়ে নিজৰ প্ৰভুত্ব প্ৰতিষ্ঠাৰ বাবে আমাৰ ইতিহাস বিকৃত কৰিছে। আজি মই বিশেষভাৱে কোনো জনগোষ্ঠীৰ নাম লৈ মই আঘাত দিব বিচৰা নাই, কিন্তু এয়া সত্য। আমি কিছুমান অঞ্চলত আমি দেখা পাওঁ বিশেষ জনগোষ্ঠীৰ নামত স্বায়ত্তশাসিত অঞ্চল ঘোষণা কৰা হ'ল, কিন্তু তাতকৈ প্ৰাচীন সেই অঞ্চলসমূহত যিবিলাক জনগোষ্ঠী প্ৰাচীন আছিল তেওঁবিলাকৰ অধিকাৰ খৰ্ব হৈছে তাত। গতিকে এই ইতিহাস বিশ্লেষণ কৰিব লাগিব। আমি কোনো এটা জনগোষ্ঠীক এটা অঞ্চলত সৰ্বাধিক অধিকাৰ দিয়াৰ পূৰ্বে সেই অঞ্চলত তেওঁবিলাকৰ প্ৰাচীনত্ব কি, তেওঁবিলাকৰ আগত এই অঞ্চলত সেই বিশেষ অঞ্চলত যিসমূহ জনগোষ্ঠী আগৰে পৰা আছিল তেওঁবিলাকৰ অধিকাৰ বিঘ্নিত হ'ব নেকি, তেওঁবিলাকক অধিকাৰ দিব যাওঁতে, সেই কথাসমূহ বিশ্লেষণ হ'ব লাগিছিল। কিন্তু আমাৰ এতিয়া হৈছে জোৰ যাৰ মুলুক তাৰ, কোনোবাই উদ্ভণ্ডালি কৰিব পাৰিলেই তেওঁৰ দাবী ন্যায্য প্ৰমাণিত হয়। আৰু ইয়ে পৰোক্ষভাৱে যিকেইটা শান্তিপ্ৰিয় জনগোষ্ঠী, যিকেইটাই এই উদ্ভণ্ডালিসমূহ কৰিব নিবিচাৰে, তেওঁবিলাকক ধাৰাবাহিকভাৱে নিজা অধিকাৰ আৰু ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত কৰি আহিছে। গতিকে ইয়ে এইসমূহ জনগোষ্ঠীকো এতিয়া উদ্বুদ্ধ কৰিছে যে এই শাসন ব্যৱস্থাত, এনেকুৱা এটা শাসন ব্যৱস্থাত নিজৰ অপ্ৰাপ্য আগতে কিছুমান জনগোষ্ঠীয়ে যেনেকুৱাকৈ আদায় কৰিলে সেই পথসমূহে তাত উচিত অনুচিতৰ কথা নাই। সেই ধৰণৰ উদ্ভণ্ডালিৰে সমাজত বিশৃংখল আৰু অশান্তি সৃষ্টি কৰিব নোৱাৰিলে জনগোষ্ঠীয়ে একো আদায় কৰিব নোৱাৰে। এইটো এতিয়া কলিতাকে ধৰি বিভিন্ন জনগোষ্ঠীৰ মনতো সোমাই গৈছে। আৰু সেইবাবেই মই বুজি উঠিছে খুব এইটো এটা ভয়ানক ধাৰণা, কিন্তু এয়া চৰকাৰে সোমাই দিছে জনগোষ্ঠীসমূহৰ মনত পূৰ্বৰ তেওঁবিলাকৰ কাৰ্যকলাপৰ দ্বাৰা। ন্যায্য বা অন্যায্যৰ কথা তেওঁবিলাকে বিচাৰ কৰা নাই, কেৱল সন্তুষ্ট কৰিব লাগে। অশান্তিৰ সৃষ্টি কৰিছে, সন্তুষ্ট কৰিব লাগে। তাৰমানে মেছেজটো এনেকুৱাকৈ গৈছে সমাজত জনগোষ্ঠীসমূহলৈ যে তুমি যদি অশান্তি কৰিব পাৰা তুমি পাবা, আৰু যদি তুমি ভাবিছা যে তুমি যুক্তি দিবা, ন্যায্যতাৰ কথা কৈ থাকিবা, তেতিয়া সদায় এনেকুৱাকৈ বঞ্চিত হৈ থাকিব। এইটো এটা খুব ভয়ংকৰ মেছেজ, খুব ভয়ংকৰ বাৰ্তা
জানিয়ে হওক নাজানিয়ে হওক বৰ্তমানৰ শাসন ব্যৱস্থাই জনগোষ্ঠীসমূহৰ মাজলৈ লৈ গৈছে বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। অতি ভয়ংকৰ কথা, অতি গুৰুত্বপূৰ্ণ কথা কৈছে ডাক্তৰ ৰমেন কুমাৰ কাকতি ডাঙৰীয়াই। এনেধৰণৰ ভয়ংকৰ বাৰ্তাসমূহ লৈ আমাৰ জনসাধাৰণ ত্ৰাসিত সন্ত্ৰাসিত হৈ পৰাটো সঁচা কথা। মানুহে নিজৰ অস্তিত্বক লৈ প্ৰশ্ন তুলিবলৈ আগবাঢ়ি অহাটো স্বাভাৱিক কথা। এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি যে আলোচনা কৰি আছোঁ, আন্দোলনেৰে জনগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱনে, এই গুৰুত্বপূৰ্ণ বিষয়ত ডাক্তৰ কাকতি ডাঙৰীয়াই যথেষ্ট গুৰুত্ব সহকাৰে এই মন্তব্য কৰিছে। মই তেখেতক ধন্যবাদ আহিছোঁ দিলীপ কুমাৰ বৰা ডাঙৰীয়াৰ ওচৰলৈ। আৰু বৰা ডাঙৰীয়াক মই সুধিব বিচাৰিছোঁ যে মই আপোনালোকক অলপ ব্যক্তিগতভাৱে এই কথাটো সুধিব বিচাৰোঁ যে কেওট জাতীয় পৰিষদ বা কলিতা আলপাইন জনগোষ্ঠী সন্মিলন এনেধৰণে আমি যদি পৃথকে আমি আমাৰ প্ৰাপ্যৰ বাবে যুদ্ধ কৰি আছোঁ, আন্দোলন কৰি আছোঁ, আমি একে সময়তে আমি জনজাতি এখন ৰাজ্যৰ বাবে কিয় দাবী নকৰোঁ? আপুনি কি কয়? ৰাইট কথাই কৈছে। এইটো জনজাতি ৰাজ্য দাবী কৰাটো আগতে এইটো এটা উত্থাপন হৈছিলে, AJYCP-এ কৰিছিলে নেকি জনজাতি ৰাজ্য ঘোষণা কৰাৰ কাৰণে। যদি জনজাতি ৰাজ্য ঘোষণা কৰেতো সকলো সমস্যাই সমাধান হ'ব, এই সমস্যাই নাথাকিব যেন অনুমান হয়। গতিকে জনজাতি ৰাজ্য ঘোষণা কৰাটোৱে মই বিচাৰোঁ, আমাৰ লাভেই হ'ব, তেতিয়া লোকচানটো নহয়। সংৰক্ষণ পাম, আমাৰ সুবিধাজনক আমি যিকোনো হেৰিবিলাক উপলব্ধ হ'ব আমাৰ। গতিকে জনজাতি ৰাজ্য হোৱাটো মই বিচাৰোঁ, জনজাতি ৰাজ্য ঘোষণা কৰাই ভাল হ'ব বুলি ভাবোঁ। যি সময়ত খিলঞ্জীয়াৰ সংজ্ঞাক লৈ বিতৰ্ক বৰ্তমানো অব্যাহত আছে, খিলঞ্জীয়াৰ সংজ্ঞা এই মুহূৰ্তলৈকে নিশ্চিত নহ'ল, এনে সময়ত আমাৰ জাতি জনগোষ্ঠীৰ লোকসকলে আজি এনেধৰণে আন্দোলনৰ পথ ল'ব লগা হৈছে আৰু হয়তো ভৱিষ্যতে ইয়াৰ পৰিসীমা আৰু বৃদ্ধি পাব। কি কয় বসন্ত কুমাৰ বৰা ডাঙৰীয়া? এতিয়া খিলঞ্জীয়া এইটো এটা ডাঙৰ মানে এতিয়া প্ৰশ্নবোধক হৈছে। খিলঞ্জীয়া কোন? কাক কম খিলঞ্জীয়া? কোনে মানি ল'ব? এইটো এটা সকলো খিলঞ্জীয়া, সকলোৱে খিলঞ্জীয়া, আমি সকলোৱে অসমীয়া। এইটো মানি লোৱা মানি নোলোৱা এতিয়া কিছুমান ইয়াতে ৰাজনৈতিক পাশা খেল চলি থকা যেন লাগে। নহ'লেতো এই বিষয়বিলাকত ইমান এটা কুৱেশ্যন আহিব নালাগে। আমি সকলোৱে খিলঞ্জীয়া, অসম আমাৰ, অসমীয়া আমি সকলোৱে, এই বস্তুটো আচলতে হ'ব লাগে। এইটো কথা হৈছে ইয়াত চৰকাৰী পক্ষ যদি কঠোৰ হ'ল হয়, মানে সিদ্ধান্তটো যদি আজি কাৰ্যকৰী কৰিলেহেঁতেন, তেতিয়া হয়তো ৰাইজে মানিলে হয় বা এইটো বস্তুটো কাৰ্যকৰী হ'ল হয়। মই ভাবোঁ এইখিনি আলোচনাৰ মাধ্যমেৰে যদি আমি আহিলোহেঁতেন বা আমাৰ নাগৰিকক লৈ দল সংগঠনৰ সৈতে যদি আলোচনা হ'লহেঁতেন নিশ্চয় এটা সমাধান সূত্ৰ নিশ্চিত হ'লহেঁতেন। এটা গুৰুত্বপূৰ্ণ কথা কৈছে বসন্ত কুমাৰ বৰা ডাঙৰীয়াই। মই তেখেতক ধন্যবাদ আহিছোঁ ডাক্তৰ কাকতি ডাঙৰীয়াৰ ওচৰলৈ। আৰু যিমানে যি নহ'লেও কাকতি ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ, আমি প্ৰত্যেকগৰাকী অসমীয়া হিচাপে, অসমৰ নাগৰিক হিচাপে, অসমীয়া হিচাপে আমি আমাৰ জাতিৰ অভিমান, আমাৰ জাতিৰ স্বাভিমান আমি ৰক্ষা কৰিব লাগিব। এই সন্দৰ্ভত আপুনি কি? মই আপোনাৰ প্ৰশ্নটোলৈ অহাৰ আগতে ইতিমধ্যে আলোচনা হৈ যোৱা এটা বিষয় জনজাতি ৰাজ্য সম্পৰ্কে অকণমান ক'ব পাৰিম। এই সম্পৰ্কে আমাৰ সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ মতটো অৱশ্যে এখেতসকলৰ সৈতে মিলা নাই। কাৰণ জনজাতি ৰাজ্য ঘোষণা কৰিলে অসমৰ জনজাতি ঘোষণা নোহোৱা জনগোষ্ঠীসমূহৰ সমস্যাৰ কোনো অৱসান নহয়। আমি কিছুমান প্ৰেক্টিকেল কথা হয়তো বুজি পোৱা নাই বা আমাক ভুল ধৰণে বুজাই থকা হৈছে। এখন জনজাতি ৰাজ্যত অজনজাতিৰ অৱস্থা কি আমি আমাৰ চৌপাশৰ ৰাজ্যসমূহলৈ দেখা পাওঁ। যদি সেই জনগোষ্ঠীসমূহ জনজাতি ঘোষণা নোহোৱাকৈ যদি সেই অঞ্চলটো জনজাতি ৰাজ্য ঘোষণা হয়, তাত কোনো অধিকাৰে নাথাকিব। গতিকে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে কলিতা জনগোষ্ঠীক জনজাতি ঘোষণা নকৰাকৈ অসমক জনজাতি ৰাজ্য ঘোষণা কৰাৰ বিৰোধিতা কৰোঁ। এয়া আমি কিছুদিন আগতে ইয়াতে গুৱাহাটীত লক্ষীৰাম বৰুৱা সদনত কিবা এখন হেৰি হৈছিল, তাত আমাৰ প্ৰতিনিধিয়ে স্পষ্টভাৱে ব্যক্ত কৰিছে আমি সমৰ্থন কৰিম, হয় সুৰক্ষিত হ'ব, কিন্তু তাৰ পূৰ্বে যিসমূহ খিলঞ্জীয়া জনগোষ্ঠীক জনজাতি অনুসূচিত জনজাতি আওতাৰ বাহিৰত ৰখা হৈছে,
সেইসমূহ জনগোষ্ঠীক জনজাতি ঘোষণা কৰক আৰু তাৰপিছত অসমখন জনজাতি ৰাজ্য ঘোষণা কৰিলে অসমখন সুৰক্ষিত হ'ব। কলিতাকে ধৰি মই অইন জনগোষ্ঠীৰ হৈ দাবীটো কৰিবলৈ মোৰ অধিকাৰ নাই। যিসমূহ অনামংগলীয় জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰে, কিছুমানে কলিতাৰ বাদেও 2-এটা জনগোষ্ঠীয়ে বিচাৰিছে। এতিয়া নাথযোগী সন্মিলনেও এটা গোটে বিচাৰিছে জনজাতিকৰণ। গতিকে মই সেই ধৰণেহে জনজাতিৰ অসমক জনজাতিকৰণ কৰাটো সমৰ্থন কৰিম। দ্বিতীয়তে আপুনি যিটো প্ৰশ্ন মোলৈ পোনপটীয়াকৈ কৰিছিল, জাতিৰ অভিমান, অসমীয়া এতিয়া অসমীয়া শব্দটো এতিয়া আমাৰ বাবে এটা কি বুলি ক'ম, মানে টুলুঙা পৰিচয় যেন হৈছে। যিকেইটা জনগোষ্ঠীয়ে অসমীয়াৰ বাদে বেলেগ পৰিচয় কাহানিও দিয়া নাছিল, সেইকেইটা আটাইতকৈ বঞ্চিত, আটাইতকৈ শংকিত এতিয়া। আৰু যিসমূহে যিমান আগতে অসমীয়াৰ পৰা, অসমীয়া পৰিচয়টোৰ পৰা বাহিৰলৈ গ'ল, সেইসমূহ সিমানে আগবাঢ়ি গৈছে। গতিকে এতিয়া এনেকুৱা এটা ধাৰণা হৈছে অসমীয়াটো এটা নিগেটিভ হেৰিহে আমাৰ বাবে। আৰু যদিহে অসমীয়া আৰু অসমীয়াত্বটো আমি বচাই ৰাখিব লাগে, তেতিয়াহ'লে এইসমূহ জনগোষ্ঠী, ভাষিক অসমীয়া জনগোষ্ঠীসমূহক সুৰক্ষিত কৰিব লাগিব। তেতিয়া নতুনকৈ অসমীয়া সুৰক্ষা কৰিবলৈ একো কৰিব নাই। এতিয়া অসমীয়া ভাষী ল'ৰাই চাকৰি নাপাব, অসমীয়া ভাষী মানুহৰ ভূমি অধিকাৰ নাথাকিব, তাৰপিছত আমি কি অসমীয়া সুৰক্ষা দিম? মাটিৰ অধিকাৰ নাথাকে অসমীয়া কোৱা মানুহখিনিৰ, চাকৰি নাপায় অসমীয়া কোৱা মানুহখিনিয়ে, তাৰপিছত আৰু বেলেগ কি অসমীয়া জীয়াই থাকিব ইয়াত? এতিয়া যিসমূহে অসমীয়া পৰিচয়টোক দ্বিতীয় স্থানত ৰাখিছে, সেইসমূহ জনগোষ্ঠী লাহে লাহে আজি যিখিনি সুৰক্ষা পাইছে তাতকৈ বেছি সুৰক্ষা পাবলৈ গৈ আছে ধাৰাবাহিকভাৱে। যি মাতৃভাষা অসমীয়া বুলি নিলিখে সেইখিনি বেছি সুৰক্ষিত সেইটো হৈ গৈ আছে। আৰু প্ৰায়ে আপোনালোকে দেখা পাব কিছুমান জনগোষ্ঠীয়ে নিজৰ অধিকাৰ প্ৰতিষ্ঠা, বিভিন্ন ধৰণৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰথমতে অসমীয়া হৈ লয়, আৰু তাৰপিছত যেতিয়া খোপনিটো ডাঠ হয়, প্ৰতিষ্ঠিত হৈ লয়, তাৰপিছত তেওঁবিলাক অসমীয়া নহয়, অসমীয়া পৰিচয়টো দ্বিতীয় স্থানত, তেওঁবিলাক অমুক, তেওঁবিলাক তমুক। মাজে মাজে ব্লেকমেইলো কৰে, কৰিবলৈ বোলে আমি অসমীয়া বুলি নক'লে ভাষা গুচি যাব। এইসমূহলৈ মনোযোগ দিব নালাগে। যদিহে সঁচাকৈ আমি যিটো অসমীয়া বুলি পৰিচয় সেইটোক ৰক্ষা কৰিব বিচাৰোঁ, তেতিয়াহ'লে এইসমূহ জনগোষ্ঠী যিসমূহে ভাষাৰ ক্ষেত্ৰতে অসমীয়াৰ বাদে দ্বিতীয় এটা ভাষাক মাতৃভাষা বুলি নকয়, তেওঁবিলাকক সকলো ধৰণে সৰ্বান্তকৰণৰ অধিকাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হ'লে অসমীয়া স্বতঃস্ফূৰ্তভাৱে ইয়াত ৰক্ষা হ'ব। যথেষ্ট গুৰুত্ব সহকাৰে ডাক্তৰ কাকতি ডাঙৰীয়ে এই কথা কৈছে, আৰু সম্পূৰ্ণ সঁচা কথা তেখেতে কৈছে যে অসমীয়া বুলি নিজৰ মাতৃভাষাৰ পৰিচয় দিব নজনা মানুহ আজি বেছি সুৰক্ষিত হৈ গৈছে, যিসকল প্ৰকৃত অসমীয়া। এনেধৰণৰ কিছু বিভেদৰ সৃষ্টি হৈছে, বিভিন্ন কাৰণত এই ধৰণৰ ঘটনাবিলাক ঘটি আছে। মই দিলীপ কুমাৰ বৰা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, আৰু বৰা ডাঙৰীয়াক মই পোনপটীয়াকৈ এই কথা সুধিব বিচাৰিছোঁ, এনেধৰণৰ যি প্ৰতাৰণা, প্ৰবঞ্চনা, এই ৰাজনীতি কোনে কেনেধৰণে কৰি আছে, আপোনাৰ কি ধাৰণা? এই ক্ষেত্ৰত অৱশ্যে মই প্ৰতাৰণা বা হেৰি ক্ষেত্ৰত ৰাজনীতিৰ মাজত সোমাবলৈ টান পাইছোঁ। হয়, মই এই বিষয়ত এতিয়া উত্তৰটো মই নিদিম নেকি পোনপটীয়াকৈ। হয়, কিন্তু আমাৰ শান্তিপূৰ্ণ আমাৰ বিক্ষোভ এনেধৰণৰ অভিযানবিলাক আমাৰ চলি থাকিব, কাৰণ দিন যোৱাৰ লগে লগে এই অভিযানৰ গতি বাঢ়ি আহিছে। আপুনি এই সন্দৰ্ভত কি কয়? সেইটোতো হয়, মইতো সেইটো ইতিমধ্যে কৈছোঁৱেই। যদি বিক্ষোভ বা আন্দোলনবিলাক বাঢ়ি আহে, চৰকাৰী পক্ষই অনতিপলমে প্ৰতিটো জনগোষ্ঠীৰ লগত আলোচনাত বহিব লাগে। মোৰ সেই এটাই কথা। মই আন্দোলন নিবিচাৰোঁ, কিয়নো বিগত আমি 6 বছৰীয়া আন্দোলনো পাইছোঁ, তাৰপিছত আমি তাতে আপচুৰ আন্দোলনো পাইছোঁ। বহুত ক্ষয় ক্ষতিটো হয়েই, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো বহুত পৰি যাব, ক্ষতি হয় মানুহৰ, বহুত দোকান বজাৰ আদি কৰি ব্যৱসায় বাণিজ্য যিবিলাক আছে তেওঁলোকৰ যথেষ্ট ক্ষতি হয়, চৰকাৰী পক্ষৰ ক্ষতি হয়। গতিকে বস্তুৰ ৰেট বাঢ়ি যায়, দামবিলাক বাঢ়ি যায়। গতিকে এনেকুৱা ধৰণৰ এটা অপ্ৰীতিকৰ যদি পৰিস্থিতি বাধ্য হ'বলগীয়াটোতো হ'বই, কৰিবই, কিন্তু এইটো নহয় যে আমি এনেকুৱা ধৰণে আন্দোলন কৰি মাৰপিট কৰি দোকান চোকান বন্ধ কৰি হুলস্থুল কৰি কিবা আন্দোলন কৰি আমাৰ দাবী পূৰণ কৰিম, মই এইটোৰ পক্ষপাতী নহয়। আমি শান্তিপূৰ্ণ আন্দোলন কৰিব পাৰোঁ, যিহেতু আমি গণতন্ত্ৰত বিশ্বাসী। শান্তিপূৰ্ণভাৱে আন্দোলন কৰি মহাত্মা গান্ধীয়ে যদি স্বাধীনতা আনিব পাৰিছিল, আমি কিয় নোৱাৰিম? আমি নিশ্চয় পাৰিম। গতিকে আমি শান্তিপূৰ্ণ আন্দোলনৰ মই পোষকতা কৰোঁ। যদি চৰকাৰী পক্ষই
আলোচনা নিবিচাৰে তেতিয়া আলোচনা নিবিচাৰিলেতো এতিয়া আমিওতো আন্দোলনমুখী হ'ব লাগিব কেৱল জাতীয় পৰিষদো আন্দোলনমুখী হ'ব লাগিব চৰকাৰী পক্ষৰ ইতিবাচক সহায় লাগিব যদি নাপাওঁ সহায় নাপালেতো আন্দোলন হ'বই এইটোতো আৰু উপায় নাই প্ৰত্যেকৰতো নিজা নিজা একোটা অধিকাৰ আছে অধিকাৰটো বিচাৰিবই চবেই সকলোৱে বিচাৰিব এইটো আজি মোৰ ল'ৰা যদি 3টা আছে 3টাই সম্পূৰ্ণ অধিকাৰ মোক বিচাৰিব বাপেকক এতিয়া আমি চৰকাৰক আমি বিচাৰিমেই আমাৰ অধিকাৰটো আমাক লাগিবই তাৰ সেইটো যদি নামানে তেতিয়াতো আমি আন্দোলন কৰিমেই মোৰ ল'ৰাটোৱে যেনেকৈ কান্দা কাটা আৰম্ভ কৰি দিব ইটো দলিয়াব সিটো দলিয়াব তেতিয়া পৰিৱেশটো বিনষ্ট হ'বই গতিকে সেই পৰিৱেশ বিনষ্ট নোহোৱাৰ আগতেই চৰকাৰী পক্ষ সাৱধান হ'ব লাগে আৰু আলোচনা বিলোচনাৰ মাজেৰে সমস্যাসমূহ সমাধান কৰাৰ যত্ন কৰাটো মই বিচাৰোঁ আপুনি গুৰুত্বপূৰ্ণ কথা কৈছে শান্তিপূৰ্ণ পদ্ধতিৰে শান্তিপূৰ্ণ আলোচনাৰ মাজেৰে এনেধৰণৰ সমস্যাৰ সমাধান নিশ্চিত কৰিব পৰা যায় এটা গুৰুত্বপূৰ্ণ কথা আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ কিন্তু আমাৰ সময় চমু চাপি আহিছে কেইটামান মিনিটৰ পাছতে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব মই শেষবাৰৰ বাবে আহিছোঁ বসন্ত কুমাৰ বৰা ডাঙৰীয়াৰ ওচৰলৈ আৰু বৰা ডাঙৰীয়াক মই এই কথাই সুধিব বিচাৰিছোঁ আমি যি বিষয়লৈ যি আলোচনা কৰি আছোঁ আন্দোলনেৰে জনগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱনে আপুনি শেষত আমাৰ এই আলোচনাৰ পাছত কি মন্তব্য দিব আমাৰ সভাপতি কোৱাৰ দৰে আমি আন্দোলন নিবিচাৰোঁ এতিয়া কথা হৈছে যদি চৰকাৰে সহানুভূতি নেদেখুৱায় প্ৰত্যেকটা জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আন্দোলন কৰিব সেইটো কাৰণে আমি আহ্বান জনাইছোঁ চৰকাৰক যাতে মানে বিভিন্ন জাতি জনগোষ্ঠীক যাতে আন্দোলনমুখী তেওঁলোকে নকৰে আৰু কোনোবা জাতি জনগোষ্ঠীয়ে নিজৰ মানে অধিকাৰৰ কাৰণে চৰকাৰৰ পৰা কিবা যদি আদায়ো কৰে সকলোৱে ছাপোৰ্ট কৰক কোনো জাতি জনগোষ্ঠীয়ে কাকো বিৰোধিতা কৰিব নালাগে এইখিনি হ'ল কথা আমি যেহেতু অসমত ইমানটা ভাষা ভাষী জাতি জনগোষ্ঠী আছোঁ আমাৰ একতাটো লাগিব আমাৰ একতা যদি থাকে তেতিয়া আমি নিজৰ জাতিৰ বাদেও আমাৰ নিজৰ ৰাজ্যখনকতো আমি আগবঢ়াই নিব লাগিব কোনে নিব আমাৰ ৰাজ্যখনক আগবঢ়াই যদি আমি এইটো জাতি জনগোষ্ঠী সেইটো জনগোষ্ঠীক সহায় কৰোঁ ঠিক তেনেকৈ আমি যেন কাকো বিৰোধিতা কৰিব নোৱাৰোঁ আজিতো বিৰোধিতা কৰাই আজি বেছিকৈ দেখা পাই আছোঁ ইয়াক কিহৰ কাৰণে বিৰোধিতা কিয় কৰিব লাগে আপুনি যদি দুবেলা দুসাঁজ শান্তিকে ভাত খাব পাইছে ময়ো খাব পাব লাগে আমাৰ কথাবিলাক হ'ল তেনেকুৱা আৰু সেই পৰ্যায়লৈকে আহক আমি সেইটোৱে বিচাৰিছোঁ প্ৰত্যেকটা জনগোষ্ঠীৰ পৰা আমি সঁহাৰি বিচাৰিছোঁ আমিও দিম তেওঁলোকক সেইখিনি মোৰ ক'বলগীয়া হয় বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতেও এই কথা কৈছে প্ৰত্যেক ঘৰৰ প্ৰত্যেকটো পৰিয়ালৰ মাজত যিসকল সদস্য আছে প্ৰত্যেকখন গাঁৱত প্ৰত্যেকখন চহৰত যিখিনি পৰিয়াল আছে এই পৰিয়ালৰ মাজত শান্তি সম্প্ৰীতি বুজাবুজি অতিকৈ জৰুৰী কথা নহ'লে সমাজত ঘূণে ধৰিব এনেধৰণৰ প্ৰক্ৰিয়া আমাৰ সমাজত ঘটিবলৈ গৈ আছে আমাৰ বাবে অশুভ লক্ষণ এই অশুভ লক্ষণখিনি আমি সোনকালে আমি সমিলমিলেৰে আমি মীমাংসাত উপনীত হ'ব লাগে এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰিলোঁ আন্দোলনেৰে জনগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱনে মই আজিৰ তিনিওগৰাকী অতিথিকে আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ভালে থাকিব